বহুত মানে পুৰণা যিটো মোৰ স্মৃতিৰ যিটো আখৰাবিলাক আছিল সেইবিলাক আজি প্ৰকাশ পোৱাৰ কাৰণে মই ধন্য মানিছোঁ। আৰু ইয়াৰ লগতে মই মোৰ শ্ৰদ্ধাৰ মৰমৰ ভাইটি দীপক শৰ্মাবাবুকো মই ধন্যবাদ জনাইছোঁ। কবিতা পুথিখনৰ যিটো সৃষ্টিৰ যিটো মানে সন্দিক্ষণ মই 1982 চনৰ নৱেম্বৰ মাহৰ 22 তাৰিখৰ যিখিনি আগৰ যিখিনি কবিতা আছিল বা আগৰ যিখিনি লিখনি আছিল এই লিখনিখিনি মোৰ সংগ্ৰহ হৈ গ'ল বিভিন্ন কাৰণত। কিন্তু 1982 চনৰ নৱেম্বৰৰ 23 তাৰিখৰ পিছৰ যিখিনি কবিতা আছিল এইখিনিয়ে মই মানে আজি প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছোঁ। আৰু ইয়াত বহুত ধৰণৰ কথা মই লিখিছোঁ। ইয়াত কিবা ভুল ভ্ৰান্তি হ'ব পাৰে অৱশ্যে, মই নাজানো, কবিতা হিচাপে লিখা নাছিলোঁ, মই মোৰ মনৰ ভাৱটোৱে লিখি দিছিলোঁ ইয়াত। মনৰ ভাৱটো আজি দীপক শৰ্মা মোৰ ভাইটিয়ে আজি প্ৰকাশ কৰিলে কিতাপ আকাৰত, তাৰ কাৰণে তাক ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ কবিতাত বিভিন্ন ধৰণৰ কথাই লিখিছোঁ মই, যেনে ধৰক আপোনাৰ প্ৰকৃতিৰ কথা লিখিছোঁ, মানুহৰ জীৱনৰ কথা তেনেকুৱা লিখিছোঁ, মোৰ ব্যক্তিগত জীৱনৰ বহুত কথা তাতে আছে, আধ্যাত্মিক কিছুমান কথাও তাত লিখা সন্নিৱিষ্ট কৰা আছে কবিতা হিচাপত মই লিখিছোঁ। তেনেকৈ আমাৰ অসমৰ কিছুমান পৰিস্থিতিৰ লগতো কথা আছে, তেনেকুৱা আমাৰ বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ, তেনেকুৱা তেওঁলোকৰ অমৰ সৃষ্টিৰ কথাও তাতে আমাৰ কিছু সন্নিৱিষ্ট কৰিছোঁ মই। গতিকে এইবিলাক কথা লৈয়ে এই 45-46টা কবিতা মই এখন সংকলন কৰিছোঁ। তাত হয়তো ভুল ভ্ৰান্তি কিবা হৈছে, তাৰ কাৰণে সুধী সমাজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু যদি কিবা গঠনমূলক সমালোচনা কৰি মোক শুধৰণি কৰি ভুলবিলাক শুধৰাই দিয়ে তেতিয়াহ'লে মই নিশ্চয় ধন্য মানিম। তাৰ কাৰণে মই পাঠক সমাজক মই অনুৰোধ কৰিছোঁ।